বন্ধুসকল আজি আহি মই পাইছোঁ এনেকুৱা এখন বজাৰত এনেকুৱা এখন মাৰ্কেট মানে বিদেশী বস্তুৰ কাৰণে বহুত ফেমাছ যেনেকৈ বিদেশৰ পৰা অহা কোনো দেশৰ নাম নকওঁ বিদেশৰ পৰা অহা বস্তু যেনেকৈ ঘড়ী মোবাইল চশমা কাপোৰ জোতা যিয়ে নহওক খোৱা বস্তু যি কি নহওক মানে বিদেশৰ বস্তুৱে এভেলেবল থকা এই বস্তু ইমানেই ফেমাছ হৈছে এই বজাৰখনৰ নাম হৈছে হংকং বজাৰ যিহেতু হংকং মাৰ্কেট আহি উপস্থিত হৈছোঁ তো ভিডিঅ'টো চাব শেষলৈকে যিহেতু আহি পাইছোঁ হংকং মাৰ্কেট নমস্কাৰ বন্ধুসকল এতিয়া যাব ওলাইছোঁ হংকং মানে হংকং মাৰ্কেট যিহেতু বন্ধুসকল এতিয়া ই ৰিক্সাত উঠি গৈছোঁ আগলৈ মানে টমটমত উঠিছোঁ টমটমত উঠি আগবাঢ়ি গৈ আছোঁ যিহেতু আছোঁ মই শিলিগুৰি চহৰত শিলিগুৰি ৱেষ্ট বেংগলৰ শিলিগুৰি চহৰত ঘূৰি আছোঁ ইয়াত দেখিছে সন্মুখত গৈ আছোঁ আগৰফালে গৈ আছোঁ গৈ পাই যাম সন্মুখত হংকং মাৰ্কেট যিহেতু হংকং মাৰ্কেট নামটোও খুব ধুনীয়া লাগে হংকং মাৰ্কেটত গৈ এই শিলিগুৰিৰ মাজত মানে বিদেশী বস্তুৰে একদম উভয় নদী এতিয়া আহি পাইছোঁ এইটো দেখিছেনে গুৰু নানক চক যিহেতু আহি পালোৱেই আৰু বেছি দূৰ নাই এতিয়া চাই লওঁ অকণমানকৈ মানে শিলিগুৰি চহৰখননো কেনেকুৱা এয়া দেখিছে শিলিগুৰি চহৰৰ মাজমজিয়াত শিলিগুৰি চহৰত এতিয়া ঘূৰি আছোঁ গৈ আছোঁ যিহেতু হংকং মাৰ্কেট আপোনালোকক অলপমানকৈ দেখাই দিছোঁ যিহেতু নেদেখালেও ভাল নালাগিব যিহেতু গৈ আছোঁ এতিয়া হংকং মাৰ্কেট শিলিগুৰি চহৰৰ একদম মেইন ফেমাছ এখন মাৰ্কেট শিলিগুৰিৰ ভিতৰত চবতকৈ ডাঙৰ মাৰ্কেটটো হৈছে হংকং মাৰ্কেটত সোমাই গৈ আছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ এয়া হংকং মাৰ্কেট তো ব'লক আগবাঢ়োঁ আৰু অলপমান অলপকৈ দেখা পাইছোঁ হংকং মাৰ্কেটৰ কিছুমান ছবি বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ এয়া হংকং মাৰ্কেটৰ সন্মুখত দেখিছে হংকং মাৰ্কেট এতিয়া হংকং মাৰ্কেটৰ ভিতৰত যাম আৰু ভিতৰত অহাৰ লগে লগে দেখিছে এয়া মানছে লৈ ল'লে এযোৰ চশমা 300 টকা চশমাযোৰ মাত্ৰ 100 টকাত লৈছে যিটো আৰু এতিয়া ভিতৰত সোমাই গৈ থাকিম হংকং মাৰ্কেটৰ মানে যি বস্তু পোৱা যায় আপোনালোকক সকলোবিলাক দেখাম ল'ব পাওঁ নোৱাওঁ বা নলওঁ সেইটো পিছৰ কথা কিন্তু আপোনালোকক দেখাবৰ কাৰণে মই আগ্ৰহী হৈ আছোঁ যিহেতু হংকং মাৰ্কেটত বিদেশী বস্তুৰে এভেলেবল বিদেশী বস্তু বহুতো পোৱা যায় আৰু বহুত সস্তা শুনিব পৰা মতেদি যেনেকৈ 300 টকাৰ চশমাযোৰ 100 টকাত লৈছে ভাবি চাওক আৰু তেনেকৈ এই বস্তুবোৰ কিন্তু বাৰ্গেনিং কৰিব লাগিব এটা বহুত বেয়া সোমাই আছে বস্তু ইয়াতে বাৰ্গেনিং কৰিব লাগে সিহঁতে পটককৈ যদি 1000 টকা কৈ দিয়ে আপোনালোকে যদি 1000 টকাই দি দিয়ে সিহঁতৰ বহুত লাভ হৈ যায় মানে 3 গুণা পাই যাব কিন্তু 1000 টকাৰ বস্তুটো আপুনি 300 টকা 350 টকা দিলেই পাই যাব তেনেকুৱা নিচিনা কিন্তু বাৰ্গেনিঙৰ ওপৰত এইখন মাৰ্কেট মানে বাৰ্গেনিং যিমানে কৰিব তিমানে আপোনাৰ কাৰণে লাভ আৰু দোকানীৰ কাৰণেও লাভ আছে বাৰ্গেনিং নকৰাকৈ আপুনি যদি কিনে তেতিয়াহ'লে আপুনি লছ খাব তেনেকুৱা নিচিনা দোকানীয়ে লাভ খাব এই মাৰ্কেটখনে হৈছে তেনেকুৱা যিহেতু এটা কৰি গেট বহুতকেইটা আছে 7টা 8টা 9টা এনেকুৱা গেট আছে 1 নম্বৰৰ পৰা যেনিয়ে তিনিয়ে সোমাব পাৰে এই মাৰ্কেটখনত এফালৰ পৰা ওলাইছোঁ এফালৰ পৰা সোমাইছোঁ যিহেতু হংকং মাৰ্কেট বহুত ফেমাছ বহুত মানে এটা নাম আছে হংকং মাৰ্কেট বুলি ক'লে শিলিগুৰিত হংকং মাৰ্কেট বুলি কোৱাৰ লগে লগে সকলোৱে জানে সকলোৱে চিনি পায় যিটো বিদেশী বস্তুৰে একদম উভয় নদী এই বজাৰখনত হংকং মাৰ্কেট বুলি কওঁতে হংকঙত নাই পিছে আছোঁ ইয়াত শিলিগুৰি এখন হংকং মাৰ্কেট আছে ইয়াতে বন্ধুসকল বজাৰখন এনেকুৱা ধৰণৰ মানে চাৰিওফালৰ পৰা গেট আছে চাৰিওফালৰ পৰা এটা গেটেদি সোমাইছোঁ এটা গেটেদি ওলাইছোঁ মানে এফালে বহুত দূৰ সোমাই গৈ আছোঁ দেখিছেনে কেনেকুৱা বস্তু কেনেকুৱা মানে চাইও ভাল লাগে ল'বলৈতো পিছৰ কথা চাই ভাল লাগিছে বিশেষকৈ আৰু ইয়াতে ভাল লগাবিলাকতো ল'বই লাগে তেনেকুৱা ধৰণৰ এবাৰ যদি আপুনি এই বজাৰখনত সোমায় আপোনাৰ যেনেকৈ নহওক কিবা এটা নহয় কিবা এটা আপোনাৰ ভাল লাগিবই এইবিলাক দেখিছে কিমান বস্তু হংকং মাৰ্কেট যেটো এয়া শিলিগুৰিত আছে শিলিগুৰি হংকং মাৰ্কেটত যেহেতু সোমাই আছোঁ আপোনালোকক দেখাই আছোঁ খুব ধুনীয়া কৰি আজি হংকং মাৰ্কেটৰ মানে বস্তুবোৰ যেহেতু ইয়াতে বিদেশী বস্তুৰো আছে দেশী বস্তুৰো আছে যদিহে বন্ধুসকল আপোনালোকে এই বজাৰখনলৈ আহিব বিচাৰিছে নিউ জলপাইগুৰি ষ্টেচনৰ পৰা 15 কিলোমিটাৰ আহিব লাগিব এই বজাৰখনলৈ আকৌ শিলিগুৰি ষ্টেচনৰ পৰা আহিব লাগিব 2 কিলোমিটাৰ আৰু যদি বাগডাগৰা এয়াৰপৰ্টৰ পৰা আহিব বিচাৰে মিনিমাম 10 কিলোমিটাৰ যেহেতু আহি পাই যাব হংকং মাৰ্কেটখন দেখা পাইছে এইয়া আকৌ আহি পাই গৈছে এইফালে সন্মুখত হংকং মাৰ্কেট কোনো বস্তুৰ কমি নাই এই বজাৰখনত যি লাগে যিয়েই বিচাৰে সেই বস্তুৱে পোৱা যায় এই বজাৰখন এটা বিশাল এৰিয়া লৈ পেলাই চাৰিওফালৰ পৰা মানে কেইবাটাও বজাৰ সন্মুখত পোৱা যায় চাৰিওফালৰ পৰা সন্মুখত বেলেগ বজাৰ থাকে একদম মাজতে
এই হংকং বজাৰখন আছে চাৰিওফালৰ পৰা আগুৰি আছে এটা গেট দুটা গেট তিনিটা গেট চাৰিটা গেট পাঁচটা গেট ছটা গেট এনেকুৱা গেট আছে গেটেদি সোমালে হ'ল এটা গেটেদি সোমালে আপুনি এটা গেটেদি ওলাই যাবগৈ পাৰে তেনেকুৱা ধৰণৰ এই বজাৰখন খুব এটা নাম আছে যিটো ফেমাছ হৈছে হংকং মাৰ্কেট শিলিগুৰিৰ ভিতৰতে চবতকৈ ডাঙৰ বজাৰ এখন হৈছে আৰু এখন চাবৰ কাৰণে মানে পৰ্যটকে আহি ভিৰ কৰে দেশী বিদেশী বুলি কথা নাই ইয়াতে সকলো বস্তুৱে পোৱা যায় বিদেশী বস্তুও পোৱা যায় দেশী বস্তুও পোৱা যায় মানে যি কিনে আপুনি দেখা পাইছে বজাৰখনত ভিৰ ভাৰ আৰু দোকান বজাৰ কেনেকুৱা ষ্টাইলত ইমান এটা সুন্দৰ লাগিছে মানে বস্তু কিনাত কৰি চাইও ভাল লাগে লগতে বজাৰৰ লগতে লাগি আছে দিছে ৰাধা গোবিন্দ মন্দিৰ একে সুন্দৰ পৰিৱেশ মানে ভাল লাগিছে এটা প্ৰণামো কৰি ল'লোঁ হংকং মাৰ্কেটৰ একদম সন্মুখতে যিহেতু আৰু এতিয়া সোমাই গ'লোঁ আৰু এটা বেলেগ গেটেৰে সোমাই আহিলোঁ দেখিছেনে এইবিলাক মানে কি ক'ম স্পৰ্টিং 100 টকীয়া আছিলে আৰু এইবিলাক বেগবিলাক হৈছে 300 টকা 400 টকা এনেকুৱা টাইপৰ মানে বস্তুবিলাক দাম কম বহুত কম হ'লেও মানে কি আপুনি বাৰ্গেনিং অনুযায়ী আপোনাৰ মতে কম পৰিব এইবিলাক চাৰ্ট টি চাৰ্ট 100-150 টকীয়া আৰু এইবিলাক লেডিজ স্কুটাৰ মাত্ৰ 200 টকা 150 টকা এনেকুৱা টাইপৰ আপুনি বাৰ্গেনিং যদি কৰিব পাৰে আৰু কমত পাব এইবিলাক 100 টকীয়া চাৰ্ট হয় জেন্টছ চাৰ্ট বা জেন্টছ বুলি লেডিজ বুলি কথা নাই সকলোৱে পিন্ধিব পাৰে 100 টকীয়া চাৰ্ট দেখিছেনে মানে ভেৰাইটিজ বুলি ক'লে ভুল নহ'ব মানে অগণন আপুনি যি কোৱালিটি বিচাৰে তেনেকুৱাই পাব কিন্তু ব্ৰেণ্ডো পাব আপুনি ব্ৰেণ্ডবিলাক অৰিজিনেল নে ডুপ্লিকেট সেইটো মই নাজানো কিন্তু ব্ৰেণ্ডবিলাক দেখা পোৱা যায় যেনেকৈ দেখিছে ৰিবক বা বহুতখিনি তেনেকুৱা টাইপৰ ব্ৰেণ্ডবিলাকত হেৰি থাকে চিম্বল থাকে ষ্টাম্প থাকে সেই হিচাপত ব্ৰেণ্ড হয় নে নহয় নাজানো কিন্তু ইয়াতে ব্ৰেণ্ড বুলি কয় মানে বহুত ইমান কম দামত এটা ব্ৰেণ্ডেড কাপোৰ পোৱাটো মানে ভাল বুলি কম নে নকম নাজানো যিহেতু ব্ৰেণ্ডেড হয় গোটেই বস্তুবোৰ ব্ৰেণ্ডেড বস্তু বেছিকৈ পোৱা যায় কিন্তু বস্তুবিলাকৰ দাম ইমানেই কম ব্ৰেণ্ডেড হয় নে নহয় আপোনাৰ সন্দেহ আহি যাব তেনেকুৱা টাইপ এতিয়া বন্ধুসকল আপোনালোকে মন দি শুনিব এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ এই বজাৰখনত আহে যদি এই বজাৰখনত দামবিলাক ডবল মানে টিবুল এনেকুৱা টাইপত কৈ দিয়ে দুগুণা তিনিগুণা দাম কয় আপোনালোকে যদি বাৰ্গেনিং কৰিব পাৰে তেতিয়াহ'লে বাৰু ঠিকেই আছে যদি বাৰ্গেনিং কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে লছ খাব যদিহে বাৰ্গেনিং কৰে যেনেকৈ 1000 টকা এটা বস্তুৰ দাম ক'ব 1000 টকা বস্তুটোৰ দাম কোৱাৰ লগতে আপুনি যদি 300 টকাও দিয়ে 400 টকাও দিয়ে আপুনি নিকিনো বুলি ভাল নালাগা ভাবাত আপুনি যদি দামটো এনে মাৰি দিয়ে কিন্তু সিহঁতে দি দিব এই বস্তুটো এনেকুৱা এখন বজাৰ হয় এখনত যিহেতু ফচি যাব যেনেকৈ এইবিলাক 100 টকীয়া চাৰ্ট হয় ন 100 টকীয়া চাৰ্টত সিহঁতে ক'ব 300 টকা আপুনি যদি কয় 100 টকাহে দিম 100 টকাতে দি দিব এই তেনেকুৱা নিচিনা এখন বজাৰ যিহেতু ইয়াত আহিলে চাই চিতি বাৰ্গেনিং কৰিব আৰু যেতিয়া ল'বলৈ মন যায় তেতিয়াহে বাৰ্গেনিং কৰিব বস্তুটো যদিহে ল'বলৈ মন নাযায় আপুনি সেই বস্তুটো বাৰ্গেনিঙো নকৰিব কিন্তু ফচি যাব একদম সঁচা কথা ক'বলৈ গ'লে ফচি যাব কিয়নো মই পাইছোঁ অলৰেডি শিক্ষা পাই গ'লোঁ মানে 200 টকা বস্তুটো 50 টকা দিওঁতেও দি দিছিলে তেনেকুৱা টাইপৰ হৈছে সেই বস্তুটো আপোনালোকে অলপ মাৰ্ক কৰিব তো বন্ধুসকল চালে হংকং মাৰ্কেট এয়া শিলিগুৰি তেনেকৈ পেলাই চাই কমেণ্ট কৰি জনাব চাই থাকিব একে ব্লগ